নমস্কাৰ আপোনালোকক প্ৰথমে কাকপথাৰৰ মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন বিচাৰি প্ৰতিবাদ কৰা এই বৃহৎ ৰেলীটো আমি প্ৰথমে আপোনালোকক দেখাই লৈছো। আপোনালোকে চাওক, এয়া অৰুণোদয় বা হিতাধিকাৰী আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা এক প্ৰতিবাদ। মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, স্বায়ত্ব শাসন বিচাৰিছে, আৰু এয়া তেওঁলোকৰ জন্মস্বত্ব অধিকাৰ। আৰু এই যি তেখেতলোকৰ আন্দোলন, এই আন্দোলনক আমি সমৰ্থন জনাইছো আৰু আমি ক'ব খুজিছো যে অসমখনক জনজাতীয় ৰাজ্য কৰিব লাগে। অসমখনত দীৰ্ঘদিন ধৰি টাই আহোমসকলে, চুতীয়াসকলে, মৰাণ, মটক আদি কৰি ৬ জনগোষ্ঠী, নাথ যোগীসকলে, কলিতাসকলে, মদাহী জনগোষ্ঠীয়ে, বিভিন্ন জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে। আৰু এই যে জনজাতিকৰণ বিচাৰিছে, আমি ভাবো প্ৰত্যেকটো জনগোষ্ঠীক জনজাতিকৰণ দি অসমখনক জনজাতীয় ৰাজ্য ঘোষণা কৰিব লাগে। আপোনালোকে দেখিছে যে এতিয়া কা আইন আনি দিছে। কা আইনৰ জৰিয়তে অসমৰ যি জনগাঁথনি আছে, এই জনগাঁথনিত প্ৰভাৱ পেলাব। 1983 চনৰ পৰাই অসমীয়া জাতিয়ে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, সংগ্ৰাম কৰি আছে। তাৰ পিছতো এতিয়াও অসমত যে প্ৰব্ৰজন হৈ আছে, এই কথাষাৰ কেন্দ্ৰীয় চৰকাৰে যি নটিফিকেশ্যন জাৰি কৰিছে কা আইনৰ অধীনত, সেই নটিফিকেশ্যনত স্পষ্ট ৰূপত প্ৰমাণ হৈছে। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে 2014 চনৰ কাট অফ ডেট তেখেতলোকে ৰাখি দিছিল, আৰু এতিয়া 2024 চনলৈকে তেখেতলোকে বাংলাদেশ, পাকিস্তানৰ পৰা বিদেশী আহি অসমত নাগৰিকত্ব ল'ব পাৰিব বুলি তেখেতলোকে নটিফিকেশ্যন উলিয়াইছে। গতিকে কথা স্পষ্ট, আমাৰ ৬ জাতিক জনজাতিকৰণ আৰু যিসমূহ জনজাতিয়ে জনজাতিকৰণ বিচাৰি আছে, সকলোকে জনজাতিকৰণ দি অসমখনক জনজাতীয় ৰাজ্য যদি ঘোষণা কৰা নহয়, মৰ্যাদা যদি দিয়া নহয়, তেতিয়াহ'লে অসমৰ ভৱিষ্যত যে সুৰক্ষিত নহয়, অসমৰ জনগাঁথনিৰ কাৰণে যে প্ৰভাৱ আহিব, অসমৰ ভাষাৰ প্ৰতি যে সংকট আহিব, অসমীয়া মানুহে ৰাজনৈতিক অধিকাৰ যে হেৰুৱাব, এই কথাষাৰ ইতিমধ্যে স্পষ্ট হৈছে। গতিকে মৰাণ জনগোষ্ঠীয়ে কাকপথাৰত নিজৰ অধিকাৰ বিচাৰি এইদৰে ওলাই আহিছে। তেখেতলোকে প্ৰতিবাদ জনাইছে, চৰকাৰক হুংকাৰ দিছে যে আমাক আমাৰ জন্মস্বত্ব অধিকাৰ আমাক দিয়ক। আমি অসমবাসীক আহ্বান জনাইছো, সকলো আই মাতৃসকলক আহ্বান জনাইছো, অৰুণোদয় নহয়, হিতাধিকাৰী নহয়, নিজৰ অধিকাৰৰ কাৰণে সকলোৱে সংগ্ৰাম কৰক। আজি হিতাধিকাৰী সজাই আমাৰ জাতিটোক বিভিন্ন ক্ষেত্ৰত প্ৰলোভিত কৰি আমাৰ যি অধিকাৰ, এই অধিকাৰৰ পৰা চৰকাৰখনে বঞ্চিত কৰি আছে। আমাৰ মূল লক্ষ্য হ'ব লাগে জাতি, আমাৰ মূল লক্ষ্য হ'ব লাগে অসম, আমাৰ মূল লক্ষ্য হ'ব লাগে অসমীয়া। আজি হিতাধিকাৰী নহয়, হিতাধিকাৰীয়ে এটা জাতিক কোঙা কৰে। কেতিয়াও এটা জাতি হিতাধিকাৰী হৈ বিশ্বৰ বুকুত জিলিকি নুঠে। গতিকে আমি বুজিব লাগিব, আমি কৰ্মমুখী হ'ব লাগিব। আমি কৰ্মমুখী হৈ আমাৰ নিজৰ যি জন্মস্বত্ব অধিকাৰ, এই অধিকাৰ আমি কাঢ়ি ল'ব লাগিব, আৰু অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। মৰাণ জনগোষ্ঠীয়ে কাকৰ পথাৰৰ যি নিদৰ্শন দাঙি ধৰিলে, প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এই নিদৰ্শন তেখেতলোকে বিচাৰ বিশ্লেষণ কৰক, সকলোৱে ভাবক নিজৰ জাতিটোৰ কাৰণে আমি কৰিবলগীয়া কি আছে। কেৱল জাতিৰ নামত সংগঠন কৰি দিনত হলে জিন্দাবাদ মুৰ্দাবাদ, আৰু ৰাতি হলে গৈ সেই বিজেপি চৰকাৰৰ লগত, মন্ত্ৰী MLA লগত সনা পিটিকা কৰি জাতি এটা জীয়াই ৰাখিব নোৱাৰে। গতিকে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয় সংগঠনক কৈছো, আপোনালোকে মৰাণ জনগোষ্ঠীৰ যি এই প্ৰতিবাদৰ যি নিদৰ্শন, এই নিদৰ্শন আপোনালোকে লওক, আৰু নিজৰ জাতিটোক, নিজৰ জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰ দিয়াবৰ কাৰণে আপোনালোকে সংগ্ৰাম কৰক। ধন্যবাদ।